হেল্ল' গাইজ, আজি মই আহিছোঁ পথাৰত আৰু পথাৰত আপোনালোকে চাব পাৰিছে কেনেকুৱা এটা দৃশ্য। এই দৃশ্যটো আপোনালোকে চাওক। ইফালে আছে মোৰ গাড়ীখন আছে। এই গাড়ীখন যিহেতু বতৰ বেয়া, একেবাৰে বেয়া, নেৰানেপেৰা বৰষুণ পৰি আছে, তো চাৰিওপাশে পানীয়ে পানী। সেইকাৰণে ভাবিলোঁ যে মোৰ এই গাড়ীখন ৰাস্তাত উঠাই মানে এটা ছেফ জেগাত থৈ যাওঁ, নহ'লে হয়তো পানী অভাৰ হ'লে ছেভ কৰিব নোৱাৰিম। তাৰ বাবে আজি আহিছোঁ পথাৰত। চাওক কেনেকুৱা দৃশ্য। যিয়ে নহওক গাইজ, মই অলৰেডি মোৰ গাড়ীখন অলপ টান জেগাত আনিলোঁ। মই ভাবিছিলোঁ মেইন ৰাস্তাত লৈ যাম বুলি, কিন্তু মেইন ৰাস্তাত লোৱাৰ কাৰণে সুবিধা নাপালোঁ, কাৰণ ইফালেও অলৰেডি পানী, ইফালেও পানী। দুটা ৰাস্তাই অলৰেডি পানী হৈ আছে, 1 ডিগ্ৰীৰ ওপৰত পানী আছে। তো সেই পানীত মানে আৰু বোকা আছে, যিহেতু গাড়ীখন অলপ দাবি যাব পাৰে, সেইটো টেনশ্যনত। আৰু মই সিমানখিনি নাজানো গাড়ীৰ বিষয়ে, চ' সেইটো কাৰণে মই আৰু গাড়ী ৰাস্তাত নউঠালোঁ। ইয়াতে অলপ টান জেগাত চাই কেনে মই ইয়াতে ৰাখিলোঁ। নেক্সট যেতিয়া মোৰ ডাঙৰ দাদাজন যেতিয়া আহিব বা তেখেতে যেতিয়া মানে আহে, তেতিয়া গাড়ীখন ৰাস্তাত লৈ যাম বুলি ভাবিছোঁ। আৰু কাৰণ বৰষুণৰ বতৰ, ক'ব নোৱাৰোঁ কেতিয়া কিমান পানী হৈ যায়। যিয়ে নহওক গাইজ, মই যিটো ভাবিছিলোঁ আচলতে সেইটো অলপ ভিন্ন হ'ব। কাৰণ আজি মই ভাবিলোঁ যে ইয়াতে যদি গাড়ীখন ৰখাই যাওঁ, গেৰাণ্টি নাই। বতৰ কণ্ডিশ্যন যিমানে বেয়া দেখা পাই আছোঁ, আৰু চাৰিওচাকে অলৰেডি পানীয়ে পানী। তো এতিয়া যদি গাড়ীখন ইয়াতে ৰাখোঁ, হয়তো আৰু অভাৰ পানী হ'ব পাৰে। সেইবাবে মই ভাবিলোঁ সেই আগত চাওক, এই যি কালভাৰ দেখা পাই আছোঁ, সেইখিনি ঠাইত অলপ পানীটো বেছি আছে। আচলতে পানীখিনি অলপ বেছি আছে। সেইখিনি পানী মই চাং আগত যাই কিনে, যদি পানী কম হয়, যদি গাড়ীখন উঠাব পৰা যায়, তেতিয়াহ'লে মই উঠাই ল'ম। চ' সেইটোৱে ভাবি কেনে মই সেইখিনি ঠাইত গৈ আছোঁ, আপোনালোকক যাই কেনে দেখুৱাই আছোঁ। যিয়ে নহওক গাইজ, এইখিনি পানী আচলতে মই ভাবিছিলোঁ অলপ বেছি হ'ব, কিন্তু সিমানখিনি বেছি নহয়। গাড়ীখন উঠাব পৰা যাব। তো যিয়ে নহওক, এইখিনি মই উঠোৱাৰ কাৰণে চেষ্টা কৰিম, নতুবা মই আগত উঠাব পৰা এটা ঠাই আছে আৰু এটা, তো সেইখিনি দি উঠাই দিয়াৰ কাৰণে চেষ্টা কৰিম। কাৰণ বতৰৰ কণ্ডিশ্যন খুবেই বেয়া, কেতিয়া কেনেকৈ কি পানী হৈ যায় ক'ব নোৱাৰি। ইয়াতে চব ডাঙৰ ডাঙৰ যি ট্ৰেক্টৰবোৰ আছে, সেইবোৰ নমাই কেনে এটা খাল বনাই থৈছে, ডাঙৰ ডাঙৰ খাল। এইখিনি অলপ ৰিস্ক হৈ যাব, তো সেইকাৰণে ভাবিলোঁ সিফালেদি উঠাই দিম। এইখিনি ঠাই আচলতে ওখ ঠাই আছে, আৰু এই ওখ ঠাইত মই গাড়ীখন ৰাখিম বুলি ভাবিছোঁ। তো যিয়ে নহওক, মই চাওক কোনফালেদি সুবিধা হয়। আৰু চাওক, এইখন হ'ল ৰাস্তা। এই ৰাস্তাৰ চাৰিওকাষে কিমান পানী আপোনালোকে চাওক। আচলতে এইবোৰ গোটেইখিনি বৰষুণৰ পানী, কোনো তেনেকুৱা বানপানী নহয়, বা তেনেকুৱা কোনো ডাঙৰ কোনো পানী হোৱা নাই। আচলতে বৰষুণৰ পানী, ৰাতি পানী পৰিছে, যাৰ কাৰণে ইমানখিনি পানী দেখা পাইছোঁ। যিয়ে নহওক গাইজ, অলৰেডি আমি ফাইনেল আউটপুটত আহিব পাৰিছোঁ। এতিয়া মই গাড়ীখন অলৰেডি উঠাই ল'ম মেইন ৰাস্তাত, যিহেতু মোৰ পাৰ্টনাৰজন আহিছে, দেখা পাইছে আপোনালোকে। তো এখেতে আচলতে মোৰ এজন বিশেষ পাৰ্টনাৰ, সেইটো ক'ব গ'লে আৰু বিশেষ ক'ব নোৱাৰিম। তো এতিয়া আমি গাড়ীখন কঢ়াই দি উঠাব পাৰোঁ, সেইটো চিন্তা চৰ্চা কৰিলোঁ। এতিয়া মেইন ৰাস্তাত উঠাই দিম, আপোনালোকে চাই থাকক কেনেকৈ আমি গাড়ীখন উঠাওঁ। চাওক গাইজ, এইজনক মই অলৰেডি ভাড়া কৰি আনিছোঁ, কিন্তু আপোনালোকে সেইটো নাভাবিব যে আচলতে মই ভাড়া কৰিছোঁ। বাট মোৰ যিহেতু ফ্ৰেণ্ড, তেখেতক ক'লোঁ, তেখেতে আহিল ইফালে অলপ বিশেষ কিবা এটা কামৰ কাৰণে। তো সেইবাবে তেখেত দেখা পাই কিনে মই ক'লোঁ, আৰু কথাখিনি কোৱাৰ লগে লগে সি মোৰ লগত অলপ ছাপৰ্ট কৰিব বুলি কৈছে, কাৰণ তেখেতেও এটা সময়ত ট্ৰেক্টৰ চলাইছিল। আৰু বিশেষকৈ আচলতে তেখেতে গাড়ীৰ কাম কৰে। আপোনালোকৰ যদি কাৰোবাৰ বাইক লাগে, কাৰোবাৰ যদি 4 চকীয়া লাগে, নতুনকৈ যদি ওলায়, বা পুৰণা যদি বাইক লাগে, পুৰণা যদি হয়তো কাৰোবাৰ কাৰ লাগে, আপোনালোকে যোগাযোগ কৰিব পাৰে। গাইজ চাওক, এয়া হ'ল মোৰ হাতত অস্ত্ৰ পাতি। আপোনালোকে চাওক, মোৰ ফ্ৰেণ্ডজনে আহি কেনে মোৰ অলপ হাত বোৱাবলগীয়া আছে, এইখিনিও তেখেতে চাৰ্জ কৰি আছে। তো এইখিনি আমি কৰি কেনে আপোনালোকক দেখুৱাম এই ৰাস্তাখনত আমি কেনেকৈ গাড়ীখন উঠাওঁ। একদম এই দেখা পাইছে যে ৰাস্তা, সেই ৰাস্তাতে আমি গাড়ীখন উঠাম। যিয়ে নহওক গাইজ, আমি গাড়ীখন অলৰেডি পেপাৰে বান্ধিলোঁ। এতিয়া আমি ঘৰত যাম বুলি ভাবিছোঁ। তো মোৰ ফ্ৰেণ্ডজনক, তেখেতে একচুৱেলি বেলেগ এটা ঠাইত যাব। তো যিয়ে নহওক, তেখেতক পঠাই দি কিনে মই অলৰেডি ঘৰত যাম এতিয়া। চাওক, আচলতে চাৰিওপাশে আপোনালোকে লক্ষ্য কৰিলে বৰষুণৰ পানীয়ে পাব। আৰু ইফালে চাওক, ইফালে আপোনালোকে লক্ষ্য কৰক, মাছ মাৰি আছে কিন্তু দেই, এই ছোৱালী মাছখনে মাছ মাৰি আছে। আৰু বহুত মানুহ আছে। বৰ্তমান সময়ত যদি আপোনালোকে এনেকৈ ওলাই আহে নহয় পথাৰৰ এই দৃশ্য চাবলৈ, সঁচাকৈ মনমগ্ন হৈ যায়। গাইজ আপোনালোকে চাওক, সঁচাকৈ এটা ধুনীয়া এটা ঠাই, আৰু এইডোখৰ ঠাইত আহিলে সঁচাকৈ মনটো বিচাৰে এটা ভিডিঅ' বনাওঁ। আৰু সেইবাবে আজি সৰু এটা একচুৱেলি মিনি ব্লগ বুলি ক'ব পাৰে। তো এই ব্লগখন বনাইছোঁ, আপোনালোকে যিমানখিনি পাৰে মানে ছাপোৰ্ট কৰিব। মোৰ ইউটিউব চেনেলত আৰু অলপমান আচলতে ৱাচ টাইম গেইন কৰিব লাগে। সেই ৱাচ টাইম গেইন কৰাৰ কাৰণে আচলতে মই বহুত
আপ্ৰাণ চেষ্টা চলাইছোঁ। চ' আপোনালোকে ক'তো স্কিপ নকৰাকৈ সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি দুয়ো বন্ধু অলৰেডি চাইকেল লৈ আহিছোঁ মই, আৰু মোৰ বন্ধুজনে তেখেতে বাইক লৈ আহিছে। চাওক, এইখন হ'ল তেখেতৰ বাইক। এতিয়া তেখেতে এক ঠাইত যাম বুলি কৈছে। চাওক তেখেতে কোনখিনিত যায়, আৰু মই এতিয়া ঘৰত যাম আচলতে। যিয়ে নহওক গাইজ, আমি অলৰেডি ওলালোঁ। এতিয়া আমি ঘৰত গৈ আছোঁ। মোৰ ফ্ৰেণ্ডজনো আছে। চাওক, এইখন তেখেতে বাইক লৈ আহি আছে, মই কিন্তু চাইকেল চলাই আছোঁ। তো আমি বৰষুণত জিকি আমাৰ কামখিনি সম্পূৰ্ণ কৰিলোঁ। গাড়ীখন অলৰেডি ৰাস্তাত পাৰ্কিং কৰিলোঁ। লগতে গাড়ীখন একেবাৰে মেৰি কেনে তাৰপাছত লৈ আহিলোঁ অলপ ওখ ঠাইত, যাতে বৰষুণৰ পানী আহি বেছি অসুবিধা কৰিব নোৱাৰে, তেনেকুৱা এখন ঠাইত আমি ৰাখি থৈ আহিলোঁ। এতিয়া আমি ঘৰত যাই আছোঁ। আৰু যিহেতু আজি যিহেতু এইখিনি আছিল, যদি ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।